জ্ঞানবাপীতেই চলিব পূজা আৰতি বাৰাণসীৰ আদালতৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰৰ দিনটোত পূজা আৰতি আৰম্ভ হল আৰু ব্যাখ্যা তেখখানাত হ'ব 5 বাৰ আৰতি পূজা 31 বছৰীয়া অপেক্ষাৰ অন্ত আৰম্ভ হল পূজা আৰু লগে লগে উৎসাহৰ বন্যা উল্লেখযোগ্য যে বাৰাণসী আদালতৰ নিৰ্দেশত বুধবাৰে পুৱা 3:30 বজাতেই পূজা আৰতি আৰম্ভ হৈছিল বিগত কিছুদিন ধৰি বেছ কিছু চৰ্চাত আছে জ্ঞানবাপী আৰু এই চৰ্চাৰ মূল কাৰণ হল বাৰাণসী আদালতৰ এক বিশেষ ৰায় 1993 চনৰ প্ৰায় জ্ঞানবাপীত পূজা আৰতি বন্ধ আছিল চলিছিল কেৱল নামাজ এই বিষয়টোক লৈ বাৰাণসীৰ আদালতত চলিছিল শুনানি আৰু অৱশেষত কেইবাটাও বিষয়ক গুৰুত্ব আৰোপ কৰি বাৰাণসীৰ আদালতে পূজা আৰু আৰতিৰ বাবে ৰায়দান কৰিছিল আৰু আৰতি আৰম্ভ হোৱাৰ পিছতেই জ্ঞানবাপীৰ তহখানাত আৰতি আৰু পূজাপাঠ চলিব নালাগে বুলি স্থগিতাদেশ বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অঞ্জুমান ইন্তেজামিয়া জ্ঞানবাপী মছজিদ কমিটি আৰু এই মছজিদ কমিটিৰ স্থগিতাদেশৰ আবেদন নাকচ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে मंगलवार पुनः शुनानी लब इलाहाबाद उच्च न्यायालय आज माननीय जिला जज डॉक्टर A.K. विश्वेश जी के आदेश से जो व्यास जी का तहखाना खोला जिसमें पूजन राग भोग चालू है आज उसका दूसरा दिन है और एया आरतीर समयर दृश्य 5 बार आरती चलिब और इलाहाबाद उच्च न्यायालय जी आर्जी आसिल मस्जिद कमिटिर সেই आर्जी नाकच करी मंगलवार पर्यंत आरती पूजापाठर क्षेत्रत कोनो बाधा रखा नाय इलाहाबाद उच्च न्यायालय एक प्रकार बाराणसী আদালতৰ ৰায়ে বাহাল ৰাখিছে উচ্চ ন্যায়ালয়ে এনে অৱস্থাত জ্ঞানবাপীৰ ব্যাখ্যা তহখানা অৰ্থাৎ মছজিদৰ দক্ষিণ অংশত দৈনিক চলিব 5 বাৰ পূজা আৰতি মংগলাভোগ অপৰাহ্ন সায়াহ্নকাল আৰু শয়ন দৈনিক 5 বাৰকৈ চলিব পূজা ইতিমধ্যে এই পূজা আৰতি আৰম্ভ হোৱাৰ লগে লগে জ্ঞানবাপীৰ বিভিন্ন এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু তাৰ মাজতে 31 বছৰৰ পিছত পূজা আৰতিৰ অনুষ্ঠানত ভাগ লবলৈ পাই সুখী জ্ঞানবাপীৰ বহু লোক हम लोग बहुत दिनों से संघर्ष कर रहे थे कम से कम 31 साल के बाद हम लोग को एक खुशी मिली है অৱশ্যে জ্ঞানবাপীত পূজা আৰতি আৰম্ভ হোৱাৰ দিনটোতে জ্ঞানবাপীৰ মছজিদত প্ৰথমটো জুম্মাৰ নামাজো আদায় কৰা হৈছে বাৰাণসী আৰক্ষীয়ে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে জ্ঞানবাপীত সংবেদনশীল কিছু এলেকাত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আৰু কিছু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে জ্ঞানবাপী মছজিদ কমিটিৰ আহ্বানত এই বন্ধ একাংশ ব্যৱসায়ীৰ ব্যুৰো ৰিপোৰ্ট DY 365